ভাগৱতে মুকুন্দৰ পুত্ৰ মাৰ্কেন্দেয় ঋষিয়ে ভগৱন্তক ধ্যান কৰি ভগৱন্তক ইতিমধ্যে দৰ্শন পাইছে আৰু এই কথাখিনিকে কৈ আছে। তেওঁক সেই ধ্যান ভংগ কৰিবৰ কাৰণে ইন্দ্ৰই অপেশ্বৰাসকলক পঠিয়াইছিল, গীত নৃত্য কৰিছিল, কিন্তু সেই মাৰ্কেন্দেয় ঋষিৰ যি ধ্যান, ভগৱন্তৰ প্ৰতি থকা যিটো তেওঁ সাধনা, সেই সাধনাটো কিন্তু তেওঁ সেই অপেশ্বৰাসকলে দেৱতাসকলে একো কৰিব নোৱাৰিলে। অৰ্থাৎ তেওঁলোকৰ সেই নৰ্তকী সেই ধ্যান ভংগ কৰিবৰ কাৰণে যিখিনি কৰিছিল সকলোখিনি তেওঁলোকৰ মিছা হ'ল। গতিকে শেষত তেওঁ ভগৱন্তক দৰ্শন পাইছে আৰু ভগৱন্তক দৰ্শন পাই তেওঁ মায়া, ভগৱন্তৰ মায়ানো কি বস্তু এই বিষয়ে তেওঁ চাবৰ কাৰণে ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে প্ৰভু তোমাৰ মায়ানো কি মই চাব বিচৰা হৈছে, এই বুলি কৈছে। এতিয়া এই কাহিনীটোৰ পৰা আমি সৰুকৈ এটা দৰ্শন পাওঁ যে আমাৰ জীৱনত ভক্তি কৰিবলৈ যাওঁতে বহুতখিনি বাধা বিঘিনি আহিব পাৰে। এই মাৰ্কেন্দেয় ঋষিৰ জীৱনতো সেই ভগৱন্তক লগ পোৱাৰ সময়কণতো তেওঁক কিন্তু সেই অপেশ্বৰাসকলে দেৱতাসকলে এৰা নাছিল, তেওঁৰ ধ্যান ভংগ কৰিবৰ কাৰণে বিচাৰি আছিল। ঠিক তেনেকৈ ধৰণে এই কলিকালতো কোনোবাই যদি অকণমান ভক্তি কথা শিকিবলৈ ইচ্ছা কৰে, জানিবলৈ ইচ্ছা কৰে, সৎসংগ ভকতৰ ওচৰলৈ যায়, তেৰাসকলকো কিন্তু এই এনেধৰণৰ বাধা বিঘিনি কিছুমান হয়তো আহিব পাৰে। সেইকাৰণে গুৰুজনাই কীৰ্তনত এটা বৰ সুন্দৰ ঘোষা লিখি থৈ গৈছে, হে ৰাম কলিৰ শৰীৰ, কলিকালত বিশেষকৈ কলিকালত অ হৰি নাম যা অ পাপীৰ নিদ্ৰাত নিদিবা কাণ। গতিকে কলিকালত হৰিনামেই হৈছে পৰম সম্পদ। এই হৰিনামত আমি আশ্ৰয় কৰিবলৈ যাওঁতে যদি ক'ৰবাত বাধা বিঘিনি হৈছে, পাপীসকলে যদি আমাক নিন্দা কৰিছে, এই কথাবিলাকত কাণ নকৰিবা। তোমালোকে এই কথাবিলাকত কাণ নকৰিবা, একমাত্ৰ হৰিক তোমালোকে বিশ্বাস কৰা, সুদৃঢ় বিশ্বাস কৰা আৰু ভগৱন্তক হৃদয়ত স্থাপন কৰা, নহ'লে কিন্তু পৰকালত আমি কান্দিব লাগিব, এই বুলি আমাক কৈছে। সেইকাৰণে বোলে আটাইতকৈ টান কাম হৈছে সমাজত কথা কোৱা, আৰু একেবাৰে সহজ কামটোৱে হৈছে পৰৰ সমালোচনা। পৰৰ সমালোচনাটো আটাইতকৈ সহজ বোলে। গতিকে এই পৰসকলে আমাক নিন্দা কৰিব পাৰে, আমাক বাধা দিব পাৰে, কিন্তু তাত আমি কাণ কৰিব নালাগিব, কাৰণ ভকতি সকলোৰে নিজৰ নিজৰ। আপোনাৰ ভকতি কিমান হৈছে সেয়া আপুনিহে জানিব, আনে নেজানে। আৰু আপোনাৰ যি ভক্তি আছে, আপোনাৰ যি পুণ্য আছে, সেইখিনি আপুনিহে নিব, তেওঁ কিন্তু নিবলৈ নাহে। আমাৰ বাপসকলক কেতিয়াবা কিছুমান জেগাত কোৱা যায়, বোলে ধুতিখন পিন্ধি যাবই নোৱাৰ, ইমান কয়, সেই তই বোলে আজিকালি ভকত হৈ গলি, এনেকৈ এনেকৈ বোলে নিন্দা কৰে। সেইকেইজনক মই তেতিয়া কওঁ, বোলে শুনা তোমালোকে, এই যিকেইজনে এই কথাটো কৈছে নহয়, সেইকেইজনে তোমাক শ্মশানত খৰি দিবলৈ যাওঁতে তোমাৰ শ্মশানতে সিহঁতে মদ খাই আহিব, মনত ৰাখা এই কথাটো, সেই বুলি কওঁ মই তেওঁলোকক। আৰু কথাটো নোহোৱাও নহয়, যিকেইজনে এই নিন্দা কৰিব, যিকেইজনে ভাল পথলৈ আহিবলৈ চেষ্টা নকৰিব, এইসকলে যেতিয়া খৰি দিবলৈ যাব শ্মশানত, তাতে মদ খাই আহিব। আপুনি মই গুচি গ'লে
তেওঁলোকৰ একো ক্ষতি নহয়। মাত্ৰ আমি যে ভক্তি, যদি সিহঁতৰ কথা শুনি আমি ভক্তি নকৰোঁ, তেতিয়াহ'লে আমিহে মৰিব লাগিব, আমিহে ভুগিব লাগিব।